এনে কাম কৰা নাছিল আৰু যদি কাম কৰিলেহেঁতেন আজি যিবোৰ সমস্যাই আমাক জ্বলা কলা খুৱাইছে যিবোৰ সমস্যা আমি চকুৰ আগত দেখিছোঁ ইমানবোৰ সমস্যা আমি নেদেখিলোহেঁতেন চ' দ্য ৰাইজ আমাৰ ভাগ্য ভাল যে বৰ্তমান সময়ত শৰ্মা ডাঙৰীয়াৰ দৰে এগৰাকী মুখ্যমন্ত্ৰী পাইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে এগৰাকী বিশ্বত অতি জনপ্ৰিয় নেতা এগৰাকী আমি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে পাইছোঁ যাৰ কাৰণে ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত হৈছে আৰু ভৱিষ্যতৰ দিনত যাতে আৰু ত্বৰান্বিত হয় এই উন্নয়নৰ ধাৰাবাহিকতা যাতে আমাৰ চৰকাৰখনে অটুট ৰাখিব পাৰে তাৰ বাবে প্ৰতিজন NDA প্ৰাৰ্থীক আপোনালোকে বিপুল ভোটত জিকাব লাগিব আৰু এইবাৰ নিৰ্বাচন একপক্ষীয় হ'ব আজি বহুত কথাই ওলাইছে উজনিৰ প্ৰতিটো সমষ্টিত যি 5টা প্ৰথম পৰ্যায়ৰ যি 5টা সমষ্টিত নিৰ্বাচন আছিল এই 5টা সমষ্টিতে আমি গৈছোঁ এই 5টা সমষ্টিতে গৈছোঁ আৰু এই কথা একেবাৰে খাটাং যিমানেই যি নকওক কিয় এই 5টা সমষ্টিত যে নিৰ্বাচন একপক্ষীয় হ'ব তাত কোনো সন্দেহ নাই যোৱাকালি গান্ধী পৰিয়ালৰ ৰাহুল গান্ধী অহাৰ কথা আছিল ৰাহুল গান্ধী অহা নাই তেওঁৰ ভগ্নী আহিছে মেনকা গান্ধীয়ে হওক বা ৰাহুল গান্ধীয়ে হওক তেওঁলোকে একো ইয়াত পৰিৱৰ্তন সাধিব নোৱাৰে যোৱাকালি আহি তেখেতলোকে নিশ্চয় তেখেতে অনুভৱ কৰিছে যে কংগ্ৰেছৰ দিনত কি কৰিছিল আৰু এতিয়া কি কৰিছে কাৰণ সেই সময়ৰ ছবি আৰু আজিৰ অসমখনৰ ছবিৰ মাজত আকাশ পাতাল পাৰ্থক্য কংগ্ৰেছৰ নেতৃত্বই দেখা পাইছে